নমস্কাৰ প্ৰিয় দৰ্শকসকল, আপোনালোক সকলোকে পুনৰবাৰ আমাৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আপোনাৰো বাৰু সঘনাই পিয়াহ লাগে নেকি? আপোনাৰো বাৰু ঘনে ঘনে প্ৰস্ৰাৱ লাগে নেকি? যদি লাগে তেন্তেহ'লে এইটো এটা বহুমূত্ৰ ৰোগৰ লক্ষণ হ'ব পাৰে। ডায়েবেটিছ হৈছে এনে এক স্বাস্থ্যজনিত সমস্যা য'ত শৰীৰে যথেষ্ট পৰিমাণে ইনচুলিন তৈয়াৰ কৰিব নোৱাৰে বা ইনচুলিন ব্যৱহাৰ কৰিবলৈ অক্ষম হয়, যাৰ ফলত শৰীৰত ব্লাডত ছুগাৰৰ পৰিমাণ বৃদ্ধি হয়। ইয়াক সাধাৰণতে বহুমূত্ৰ ৰোগ বুলিও কোৱা হয়। এই ৰোগবিধ খাদ্য, জীৱনশৈলী, ঔষধ আৰু বনৌষধৰ সহায়ত নিয়ন্ত্ৰণ কৰিব পাৰি। আজি এই ভিডিঅ'টোত ডায়েবেটিছ নিয়ন্ত্ৰণত উপকাৰী আয়ুৰ্বেদৰ কেইবিধমান উত্তম বনৌষধি উদ্ভিদৰ বিষয়ে আলোচনা কৰিম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, স্কিপ নকৰিব আৰু যদি ভাল পায় তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এণ্টিবেক্টেৰিয়েল, এণ্টিভাইৰেল গুণযুক্ত অমৰলতা বা শগুনী লতাৰ ডাল, পাত ডায়েবেটিছ ৰোগীৰ বাবে অতি উপকাৰী। এণ্টিঅক্সিডেণ্টযুক্ত গুণ থকা তিতাকেৰেলা ডায়েবেটিছ ৰোগীৰ কাৰণে মহৌষধি। ই তেজৰ শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে। বেক্টেৰিয়া আৰু ভাইৰাল ৰোধক, লগতে এণ্টিছেপ্টিক গুণযুক্ত মহানিমৰ পাত বা ৰস ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী। ডালিমৰ ৰসে ডায়েবেটিছ ৰোগীৰ ইনচুলিনৰ সক্ৰিয়তা বঢ়ায় আৰু তেজত শৰ্কৰাৰ পৰিমাণ কমায়। ডায়েবেটিছ ৰোগীৰ বাবে পিঁয়াজ আৰু নহৰু অতি উপযোগী। তেজত ইনচুলিনৰ পৰিমাণ বঢ়োৱাত ইহঁতে সহায় কৰে। এণ্টিঅক্সিডেণ্টযুক্ত তুলসী পাত ৪-৫ শিলা নিয়মীয়াকৈ আপুনি যদি ৰাতিপুৱা খালী পেটত খায় তেন্তে ডায়েবেটিছ ৰোগীয়ে তেজত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণলৈ আনিব পাৰিব। নিয়মীয়াকৈ ৰাতিপুৱা খালী পেটত নয়নতৰাৰ ৩-৪ শিলা পাত পিচি বা চোবাই যদি খায় তেতিয়াহ'লে ডায়েবেটিছ ৰোগীয়ে তেজত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰিব পাৰিব। দুপৰটেঙাৰ পাতৰ ৰসে ডায়েবেটিছ ৰোগ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। এণ্টিঅক্সিডেণ্টযুক্ত ত্ৰিফলা গুড়ি খাই থাকিলেও ডায়েবেটিছ ৰোগীৰ ক্ষেত্ৰত তেজত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণলৈ আহে। আমলখিৰ ৰস ডায়েবেটিছ ৰোগীৰ বাবে অতি উপকাৰী। ডায়েবেটিছ ৰোগীৰ বাবে মেথি শাক, মেথি গুটি অতি উপকাৰী। মেথি আপোনালোকে চাহো খাব পাৰে, এয়াও এটা সুফলদায়ক বনৌষধি হয়। এণ্টিছেপ্টিক আৰু এণ্টিবায়টিক গুণ থকা জমলাখুটিও আলুৰ ৰসও ডায়েবেটিছ ৰোগীৰ বাবে অতি উপকাৰী। ই ইনচুলিনৰ কাম কৰে। এণ্টিঅক্সিডেণ্টযুক্ত ছজিনা ডায়েবেটিছৰ সমস্যাত অতি উপযোগী। ডায়েবেটিছ ৰোগীয়ে হাত ভৰি জিনজিনালে, চকুৰ দৃষ্টিশক্তি কম হ'লে ছজিনাৰ ৰস খালে উপকৃত হ'ব। এণ্টিঅক্সিডেণ্ট গুণ থকা লং, ডালচেনি চাহ খাই থাকিলে তেজত শৰ্কৰাৰ পৰিমাণ কমাত সহায় কৰে। হালধিৰ ৰসে ডায়েবেটিছ ৰোগীৰ ইনচুলিনৰ কাম কৰে। আৰু যদি আপোনালোকে অপৰাজিতা ফুলৰ চাহ নিয়মীয়াকৈ খায় তেতিয়াহ'লে ইও ডায়েবেটিছ নিয়ন্ত্ৰণত সহায় কৰে। মৰমৰ বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। আকৌ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আশা কৰিছোঁ আপোনালোক কুশলে থাকক। আপোনালোকলৈ শুভকামনা জনালোঁ। ধন্যবাদ।